নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 1 ফেব্ৰুৱাৰী। আজিৰ পৰা দেশত ধনী হৈছে কেইবাটাও নতুন নিয়ম, নাজানিলে ভয়ংকৰ বিপদ। এইমাত্ৰ লাখ লাখ মহিলাৰ একাউণ্টত সোমাই গ'ল 10,000 কোটি টকা। এতিয়া ইচ্ছা কৰক আপোনাৰ বেংক একাউণ্ট টকা নাপালে ডাইৰেক্ট মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক দিব পাৰিব অভিযোগ। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰী বেংক একাউণ্টত 1250 টকাৰ পৰিৱৰ্তে 8,000 টকা সোমাব নতুন নিয়মত। PM কিষাণে প্ৰতিজন হিতাধিকাৰী বেংক একাউণ্টত 4,000 টকা প্ৰদান কৰিব। 22 নং কিস্তিক লৈ ডাঙৰ খবৰ আহি পৰিছে। ৰেচন কাৰ্ড থাকিলে ৰাজ্যত চলি হৈছে 3টা নতুন নিয়ম, নাজানিলে ৰেচন কাৰ্ডৰ পৰা বঞ্চিত হ'ব আপুনি। যিসকলে চৰকাৰী ঘৰ জিৰণি কৰিছে চৰকাৰী ঘৰৰ প্ৰথম কিস্তি টকা সোমাব। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম ৰকমেৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। আজিৰ পৰা সলনি হ'ল কেইবাবিধ সামগ্ৰীৰ মূল্য। কেইবাটাও নতুন নিয়মৰ লগতে কেইবাবিধ সামগ্ৰীৰ মূল্য সলনি হৈছে। গোট খোৱা LPGকে ধৰি বহুকেইটা বস্তুৰ নিয়ম সলনি হৈছে আৰু আজিৰ পৰা দেশত বাঢ়িল বহুকেইটা সামগ্ৰীৰ মূল্য। যদি আপুনি এইকেইটা সামগ্ৰী ইউজ কৰে তেনে ক্ষেত্ৰত আপুনি সাৱধান হওক। গোট খোৱা LPGকে ধৰি বহু বস্তুৰ সলনি হৈছে মূল্য। আজিৰ পৰা দেশত বাঢ়িল বহু সামগ্ৰীৰ দাম আৰু দাম বাঢ়িল LPG বাণিজ্যিক চিলিণ্ডাৰ। যদি আপোনাৰ ঘৰত LPG চিলিণ্ডাৰ আছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ডাঙৰ খবৰ। প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰতে 50 টকাকৈ বৃদ্ধি পাইছে মূল্য। দাম বৃদ্ধি পান মছলা, চিগাৰেট, ধঁপাতজাতীয় সামগ্ৰীৰ। ধঁপাত, পান মছলা, চিগাৰেটৰ বলবৎ 40% GST আৰোপ কৰা হৈছে। আজিৰ পৰা ফাষ্টাগৰ ক্ষেত্ৰতো সলনি হৈছে নতুন নিয়ম। সৰু বাহনৰ ফাষ্টাগত বাধ্যতামূলক নহয় KYC। কেইবাটাও গুৰুত্বপূৰ্ণ নিয়ম সলনি হৈছে আজিৰ পৰা। যদি আপোনাৰ ঘৰত এইকেইবিধ সামগ্ৰী আছে তেনে ক্ষেত্ৰত সাৱধান হওক। ক্ৰেডিট কাৰ্ডৰ নিয়মৰ পৰিৱৰ্তন কাৰ্যকৰী কৰা হ'ব আজিৰ পৰা। আজিৰ পৰা ক্ৰেডিট কাৰ্ডৰ কেইবাটাও নতুন নিয়ম সলনি হৈছে। আপুনি ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰে নেকি? বিমান যাত্ৰাৰ বৃদ্ধি পাব পাৰে আজিৰ পৰা দৰমহা। যদি আপুনি বিমানত যাতায়াত কৰে তেনে ক্ষেত্ৰতো আপোনাৰ প্ৰভাৱ পৰিব পাৰে। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, বাজেটত বৃহৎ ঘোষণা কৰিছে নিৰ্মলা সীতাৰমণে। ৰাজ্যত কি কি নতুন নিয়ম সলনি হৈছে আৰু ইয়াৰ মাজতে এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। কোন কোন সামগ্ৰীত কমিব মূল্য? 7টা জটিল ৰোগৰ দৰৱৰ মূল্য হ্ৰাস কৰা হৈছে। কেঞ্চাৰৰ 17বিধ দৰৱৰ মূল্য হ্ৰাস কৰা হৈছে। মোবাইলৰ মূল্য হ্ৰাস কৰা হৈছে। যদি আপুনি ভাবিছে মোবাইল ফোন কিনিব তেনে ক্ষেত্ৰত এতিয়া আপুনি কিনিব পাৰিব। 2026 বাজেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। মধুমেহ আৰু কৰ্কট ৰোগৰ ঔষধৰ মূল্য হ্ৰাস কৰা হৈছে। দাম কমিব বিমান টিকটৰ। বিমানত যদি আপুনি যাতায়াত কৰে তেন্তে আপোনাৰ বাবে অত্যন্ত ভাল খবৰ। বিদেশ যাত্ৰা আৰু চামৰা সামগ্ৰী, লিথিয়ামৰ বেটাৰীৰ মূল্য হ্ৰাস কৰা হৈছে। এয়াৰক্ৰাফ্ট সামগ্ৰী আৰু সৌৰশক্তি উৎপাদনৰ সঁজুলিৰ মূল্য হ্ৰাস কৰা হৈছে। কোন কোন সামগ্ৰীৰ বাঢ়িল দাম? হয়, এতিয়া আপোনালোকক সম্পূৰ্ণকৈ জনাই দিম কোন কোন সামগ্ৰীৰ মূল্য বৃদ্ধি পাইছে। সোণৰ দাম বৃদ্ধি কৰা হৈছে। হয়, এটা খুবেই ডাঙৰ খবৰ আহি পৰিছে। খনিজ পদাৰ্থৰ দাম বৃদ্ধি কৰা হৈছে আৰু ইলেক্ট্ৰনিক বাহনৰ বেটাৰীৰ মূল্য বৃদ্ধি কৰা হৈছে। বাজেটত বৃহৎ ঘোষণা কৰা হৈছে। 2026 বৰ্ষৰ বাজেটত আৰু বহুকেইটা নতুন নিয়ম সলনি হৈছে আৰু বহুকেইটা সামগ্ৰীৰ মূল্য দাম বৃদ্ধি পাইছে আৰু কমিছে। নিশ্চয় সম্পূৰ্ণকৈ আন এটা ভিডিঅ'ত তালিকাটো দেখুৱাই দিম। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, কোটি কোটি কৃষকৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। PM কিষাণৰ থল নম্বৰৰ বাবে কৰক এইকেইটা গুৰুত্বপূৰ্ণ কাম। শীঘ্ৰে মুকলি হ'ব PM কিষাণৰ 22 নং কিস্তিৰ টকা। ফেব্ৰুৱাৰী মাহতে সোমাব পাৰে PM কিষাণৰ 22 নং কিস্তিৰ ধনৰাশি। প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাব 2,000 কোটি টকা। মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ। নম্বৰটো হৈছে 15526। যদি কিবা অসুবিধা হয় ইয়াৰ পূৰ্বে আপুনি নম্বৰটো ছেভ কৰি ৰাখক। কিবা অসুবিধা হ'লে লগে লগে ডাইৰেক্ট দিব পাৰিব কেন্দ্ৰীয় চৰকাৰক অভিযোগ। ধন লাভৰ বাবে কৰক আপুনি এই 3টা গুৰুত্বপূৰ্ণ কাম। নম্বৰ 1, শীঘ্ৰে কৰি লওক EKYC আপডেট। বহুতে EKYC আপডেট নকৰাৰ বাবে একাউণ্টত PM কিষাণৰ টকা জমা নহয়। সেয়েহে আপুনি অতি শীঘ্ৰে EKYC আপডেট কৰক, অন্যথা আপোনাৰ একাউণ্টত PM কিষাণৰ 22 নং কিস্তিৰ টকা নাপাব। নম্বৰ 2, বনাই লওক ফাৰ্মাৰ ID। যিসকল কৃষকে কণ্টিনিউ টকা পাইছে সেইসকল ব্যক্তিৰ বাবে এটা ভাল খবৰ আৰু যিসকলে টকা নাপায় কিবা অসুবিধা হৈছে অতি শীঘ্ৰে আপুনি ফাৰ্মাৰ ID বনাই PM কিষাণৰ লগতে লিংক কৰিব লাগিব। আৰু যিসকলে কণ্টিনিউ টকা পাইছে সেইসকল ব্যক্তি এতিয়া যদি ফাৰ্মাৰ ID বনাই অতি শীঘ্ৰে ফাৰ্মাৰ ID বনাই PM কিষাণৰ লগত লিংক কৰক, অন্যথা যিকোনো সময়ত আপোনাৰ PM কিষাণ আঁচনি বন্ধ হ'ব পাৰে। নম্বৰ 3, আধাৰৰ সৈতে লিংক কৰক মোবাইল নম্বৰ। আপুনি আধাৰ কাৰ্ডৰ লগত মোবাইল নম্বৰ লিংক কৰিছে নেকি? যদি আপুনি এতিয়ালৈকে কৰা নাই অতি শীঘ্ৰে কৰাই লওক।
নাম্বাৰ 1 প্ৰথমতে আপুনি PM কিষাণৰ অফিচিয়েল ৱেবছাইটত যাওক। নাম্বাৰ 2 আপুনি ৱেবছাইটত গৈ লগ ইন কৰক। নাম্বাৰ 3 তাতে আপুনি ই-KYC অপশ্যন দেখা পাব আৰু আপুনি তাতে ক্লিক কৰক। যিসকলে ই-KYC কৰা নাই সেইসকল ব্যক্তিয়ে কেনেকৈ ই-KYC কৰিব নিশ্চয় সম্পূৰ্ণকৈ প্ৰক্ৰিয়াটো জনাই দিয়া হৈছে। আপোনালোকে এনেকুৱাকৈ ই-KYC কৰি লওক। নাম্বাৰ 4 আপোনাৰ আধাৰ নম্বৰ কেপচা কোড দিয়ক আৰু আপুনি চাৰ্চত ক্লিক কৰক। নাম্বাৰ 5 আপোনাৰ মোবাইল নম্বৰ সন্নিৱিষ্ট কৰক। নাম্বাৰ 6 তাৰপিছতে গেট OTP ক্লিক কৰক। নাম্বাৰ 6 আপোনাৰ পঞ্জীভুক্ত নম্বৰত অহা OTP সন্নিৱিষ্ট কৰক। নাম্বাৰ 7 তাৰপিছতে সম্পূৰ্ণ হ'ব আপোনাৰ ই-KYC প্ৰক্ৰিয়া। যিসকল কৃষকে এতিয়ালৈকে ই-KYC কৰা নাই অতি শীঘ্ৰে এনেকুৱাকৈ ই-KYC কৰি লওক, অন্যথা আপোনাৰ একাউণ্টত PM কিষাণৰ 22 নং কিস্তি টকা নাপাব। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী অসমীয়া গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। গৱেষক শিক্ষাৰ্থীসকলৰ বাবে ভাল খবৰ আহি পৰিছে। 11 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব মুখ্যমন্ত্ৰী জীৱন অনুপ্ৰেৰণা আঁচনি। বিতৰণ কৰা হ'ব মুখ্যমন্ত্ৰী জীৱন অনুপ্ৰেৰণা আঁচনিৰ টকা। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফেব্ৰুৱাৰী মাহতে কেইবাটাও আঁচনিৰ টকা প্ৰদান কৰিব আপোনালোকৰ বেংক একাউণ্টত। যদি এইকেইটা আঁচনিত আপোনাৰ নাম আছে তেন্তে আপোনাৰ বাবে ভাল খবৰ। যিকোনো আঁচনিত নাম থাকিলে আপোনাৰ একাউণ্টত ফেব্ৰুৱাৰী মাহতে টকা সোমাব। এই আঁচনিৰ জৰিয়তে গৱেষক শিক্ষাৰ্থীয়ে পাব 25,000 কোটি টকা। দিব্যাংগ গৱেষক শিক্ষাৰ্থীয়ে পাব 40,000 কোটি টকা। গৱেষক কাৰ্য সুচাৰুৰূপে চলাই নিবলৈ এই সকাহ চৰকাৰৰ। সামাজিক মাধ্যমযোগে ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হয়, এটা নহয় দুটা নহয় কেইবাটাও আঁচনিৰ টকা প্ৰদান কৰা হ'ব আপোনালোকৰ বেংক একাউণ্টত। এইকেইটা আঁচনিত আপোনাৰ নাম আছে নেকি? তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী অসমীয়া গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। 6 ফেব্ৰুৱাৰীৰ পৰা বিতৰণ কৰা হ'ব CM ত্ৰিপলে আঁচনিৰ টকা। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। মাজত মাত্ৰ কেইটাদিনমান বাকী আছে। ৰাজ্যৰ হাজাৰ হাজাৰ নিবনুৱালৈ ভাল খবৰ। CM ত্ৰিপলে আঁচনিত আবেদন কৰা যুৱকক শীঘ্ৰে প্ৰদান কৰা হ'ব এই টকা। প্ৰথম কিস্তিত দিয়া হ'ব 1 লাখ কোটি টকা। 75,000 যুৱকে পাব চৰকাৰৰ 2 লাখ কোটি টকা। 15 ফেব্ৰুৱাৰীলৈকে দিয়া হ'ব এই ধনৰাশি। 6 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ কৰিব চৰকাৰে আৰু 15 ফেব্ৰুৱাৰীৰ ভিতৰতে 75,000 যুৱকক চৰকাৰে প্ৰদান কৰিব 1 লাখ কোটি টকা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী অসমীয়া গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। 20 ফেব্ৰুৱাৰীত লাখ লাখ মহিলাৰ একাউণ্টত সোমাব চৰকাৰী টকা। প্ৰতিগৰাকী মহিলাৰ একাউণ্টত সোমাব 8,000 কোটি টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিশেষ উপহাৰ প্ৰদান কৰিব প্ৰতিগৰাকী মহিলাসকলক। বহাগ বিহুৰ উপহাৰ হিচাপে এই ধন দিব চৰকাৰে। নিৰ্বাচনৰ আগতীয়াকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। নিৰ্বাচনৰ বাবে আগতীয়াকৈ এই ধন প্ৰদান কৰিব চৰকাৰে। এইবাৰ কোনো মহিলাই লাভ নকৰে অৰুণোদয় আঁচনিত 1250 টকা। অৰুণোদয়ৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে নেকি? তেনে ক্ষেত্ৰত আপুনি ভুল যাওক 1250 টকা লাভৰ পৰা, কিয়নো চৰকাৰে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। প্ৰতিগৰাকী অৰুণোদয়ৰ হিতাধিকাৰীয়ে লাভ কৰিব 8,000 কোটি টকা। প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীয়ে 8,000 টকা ল'বলৈ সাজু হওক। 20 ফেব্ৰুৱাৰীত লাখ লাখ মহিলাৰ একাউণ্টত সোমাব ধন। প্ৰতিগৰাকী মহিলাৰ একাউণ্টত সোমাব 8,000 কোটি টকা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এটা কিলোগতে ৰাজ্যৰ প্ৰতিগৰাকী হিতাধিকাৰী একাউণ্টত এই টকা প্ৰদান কৰিব। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী অসমীয়া গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ৰাজ্য চলোৱাত সম্পূৰ্ণ ব্যৰ্থ হৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীৰ মন-মগজু অধিক নিম্নগামী হৈ পৰিছে। আমিও কিন্তু হাত সাবটি বহি নাথাকোঁ। মুখ্যমন্ত্ৰীৰ মন্তব্যৰ বিৰুদ্ধে শীঘ্ৰেই উচ্চ ন্যায়ালয়ৰ কাষ চাপিম। উচতনি দি ৰাজ্যৰ পৰিৱেশ বেয়া কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সাধাৰণ মানুহে উচতনি দিলেই গ্ৰেপ্তাৰ হয়। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কিয় ব্যৱস্থা গ্ৰহণ নকৰে আৰক্ষীয়ে? উচ্চতম ন্যায়ালয়ত সকলো কথা অৱগত কৰিম। সংখ্যালঘুৰ ওপৰত চলা অত্যাচাৰৰ বিৰুদ্ধে সৰব হৈ পৰিছে সংখ্যালঘু সংগ্ৰাম পৰিষদে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ কটাক্ষ কৰি আবু বকাৰ ছিদ্দিকে কৰিছে ডাঙৰ মন্তব্য। ৰাজ্যত চলোৱা সম্পূৰ্ণ ব্যৰ্থ হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হয়, ৰাজ্য চলোৱাত ব্যৰ্থ হৈছে নেকি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই? ৰাজ্যত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ম্যাদ বিতৰ্কিতলৈ মন্তব্যক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে আবু বকাৰ ছিদ্দিকে। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী অসমীয়া গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। আধাৰ কাৰ্ড বা আন নথি পত্ৰ নহয়, ম্যাদ কৰিব লাগিব DNA টেষ্ট। হিন্দুত্ববাদী নেতাই কেনেকুৱাকৈ কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে। তেতিয়াহে চিনাক্ত হ'ব কোন বাংলাদেশী কোন ভাৰতীয়। নথি পত্ৰ বিচাৰিলে ভুৱা তথ্যৰে বাংলাদেশী হৈ পৰে ভাৰতীয়। কোনো ম্যাৰ পৰা নথি পত্ৰ নালাগে, DNA টেষ্ট লাগে। 1951 চনৰ ভোটাৰ তালিকাৰ ককা আৰু আজু ককাৰ নাম প্ৰকাশ কৰক আৰু তাৰ ভিত্তিত DNA টেষ্ট কৰক ম্যাৰ, আৰু যাৰ DNA মিলিব তাৰ নাগৰিকত্ব দিয়ক। DNA টেষ্টৰ বাবে ফৰ্ম ফিল আপ নকৰাসকলক ডিটেনশ্যন কেম্পলৈ পঠিয়াই দিয়ক।
দুমাহৰ ভিতৰতে বাংলাদেশী মুক্ত হ'ব অসম। এই মাহৰ ভিতৰত বাতিল হ'ব লাগে মিয়াৰ ৰেচন কাৰ্ড। বেদখল কৰা মিয়াক কৰিব লাগে গ্ৰেপ্তাৰ। MBBS কৰি বাংলাদেশলৈ অহা মিয়াৰ ডিগ্ৰী বাতিল কৰক। বিস্ফোৰক দাবী চলাইছে হিন্দুত্ববাদী নেতা প্ৰবীণ ভাই টকাৰিয়াৰ। হয়, প্ৰবীণ ভাই টকাৰিয়াই যিকেইটা বিস্ফোৰক মন্তব্য কৰিছে, জনতাই কি ক'ব? জনতাৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, 26ত চৰকাৰ গঠন কৰিব কংগ্ৰেছে। উজনি অসমত বৃদ্ধি পাইছে কংগ্ৰেছৰ জনপ্ৰিয়তা। আত্মবিশ্বাসী কংগ্ৰেছৰ সাংসদ ৰকিবুল হুছেইন। উজনিত তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰত পাব আসন। কেৱল এয়াই নহয়, যোৰহাট, মাজুলী, গোলাঘাটত আসন পাব কংগ্ৰেছে। উজনিত 20ৰো অধিক আসন পাব কংগ্ৰেছে। ধেমাজি, লখিমপুৰ, শোণিতপুৰত 10খন আসন পাব কংগ্ৰেছে। মধ্য অসমত কংগ্ৰেছে পাব 7খন আসন। বৰাকত কংগ্ৰেছে পাব 7খনকৈ আসন। নামনি অসমত 15খনকৈ আসন পাব কংগ্ৰেছে। কাৰ্বি আংলং, ডিমা হাছাওত কংগ্ৰেছে পাব 4খনকৈ আসন। 70ৰ পৰা 80খন আসনক লৈ গৌৰৱ গগৈৰ নেতৃত্বত গঠন হ'ব চৰকাৰ। 26ত চৰকাৰ গঠন কৰিব কংগ্ৰেছে। উজনি অসমত বৃদ্ধি কংগ্ৰেছৰ জনপ্ৰিয়তা। আত্মবিশ্বাসী কংগ্ৰেছৰ সাংসদ ৰকিবুল হুছেইনৰ। হয়, কংগ্ৰেছৰ সাংসদ ৰকিবুল হুছেইনে কেইবাটাও বৃহৎ মন্তব্য কৰিছে। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching full video.